উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পঞ্চম দ্বিবাৰ্ষিক চিৰাজুলি আঞ্চলিক সমিতিৰ এই সাধাৰণ সভাত আমি 31জনীয়া এক শক্তিশালী সমিতি গঠন কৰি দিওঁ। উক্ত সাধাৰণ সভাত সৰ্বসন্মতিমৰ্মে সভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছোঁ পূৰ্বৰে সভাপতি মইজুদ্দিন, সাধাৰণ সম্পাদক খলিলুদ্দিন আৰু খাব্বাব হুছেইন আদি কৰি 31জনীয়া আমি কমিটি বনাওঁ। এই চকতে মই সকলোকে আঞ্চলিক সমিতিৰ সমূহ বিষয়বিভাগ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই জাতিৰ সংকটময় পৰিস্থিতিত এই দুৰ্দিনত সকলোৱে মাৰ বান্ধি ওলাই আহি আমাৰ সংখ্যালঘু অঞ্চলসমূহত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক যি অৱস্থা অচল হৈছে সকলো জাগ্ৰত প্ৰহৰীৰ দৰে জাগৰণ অনাৰ কাৰণে মই তেখেতসকলক নিৰ্দেশ প্ৰেৰণ কৰিছোঁ। আৰু এটা কথা স্পষ্ট যে বৰ্তমান সময়ত আমি সংখ্যালঘু সংগঠনবোৰে আমাৰ কৰণীয় কাম হৈছে যে আমি প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে গৈ আমি হাতত কলম আৰু কিতাপ তুলি দিয়াৰ এটা আমি চেষ্টা বা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 আগষ্টৰ পৰা তেখেতসকলে মৰণোত্তৰ অনুজ্ঞাপত্ৰ দিব বুলি বা পৰ্টেলত এপ্লাই কৰিব বুলি তেখেতসকলে ঘোষণা কৰিছে। কিন্তু আমি ঘোষণা কৰিছোঁ আমাৰ সংখ্যালঘু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ হাতত এখন কলম আৰু এখন কিতাপ আমি তুলি দিম। গতিকে আমাৰ উদ্দেশ্য হৈছে আমাৰ সংখ্যালঘু সমাজখনক লৈ আমি আগন্তুক দিনত কেনেকৈ আমি আগুৱাই লৈ যাব পৰা যায় আৰু বৰ্তমান পৰিস্থিতি মুখ্যমন্ত্ৰীয়ে যি আমাৰ বৈষম্য নীতি আৰম্ভ কৰিছে, বিশেষকৈ মিয়া মুছলমানৰ নামত যি ৰাজনীতি আৰম্ভ কৰিছে, 26ৰ বৈতৰণি পাৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে আমি একেমুখে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু কিছুমান গুণ্ডা শ্ৰেণীৰ অতি জাতীয়তাবাদী সাম্প্ৰদায়িক নেতাক উজনিত লগাই দিছে যে মিয়া মুছলমানক গালি পাৰিব, তেওঁলোকক খেদিব, কিন্তু তেওঁলোকে আইন হাতত তুলি লৈছে। আজি সেই গুণ্ডা বাহিনীয়ে আইন হাতত তুলি লোৱাৰ অধিকাৰ ক'ত পাইছে? আজি তেখেতসকলক আমি সকীয়াই দিছোঁ। আজি চিতু বৰুৱাই হওক, আজি শৃংখল চলিয়াই হওক, তেওঁলোকে কি বুজি পাইছে, কি জানে? তেখেতসকলে যদি সংবিধান জানিলেহেঁতেন এনেকুৱা কাম কেতিয়াও নকৰিলে হয়। এজন ভাৰতীয় নাগৰিকক বাংলাদেশী বুলি ক'ব, মিয়া বুলি অভিহিত কৰি তেখেতসকলক মানে কি কয় অভিহিত কৰিব মিয়া বাংলাদেশী বুলি, আমি কোনো পধ্যে সহ্য নকৰোঁ। কিন্তু আমাৰ কথা হৈছে যদি প্ৰকৃত ভাৰতীয় নাগৰিক নহয় তেখেতসকলক বিতৰণ কৰক, আমাৰ আপত্তি নাই। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ পৰা তেনেধৰণে সন্দেহৰ চকুত চাব, এনে মানে বদনাম কৰিব, এনে অপমান কৰিব, এইটো আমি সহ্য নকৰোঁ। গতিকে আমি এটা কথাই অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি শান্তি শৃংখলা বৰ্তাই ৰাখক, অসমখনক শান্তিৰ অসমৰ নিচিনা থাকিব দিয়ক। আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে আমি জীয়াই থাকিবলৈ বিচাৰোঁ, শান্তিৰে জীয়াই থাকিবলৈ বিচাৰোঁ, আমি কোনো সংঘাত নিবিচাৰোঁ। আৰু আমাৰ মাজত যাতে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ নহয়, আৰু আমাৰ মাজত যাতে কোনোদিন যাতে যি কাম কৰিলে নেকি সমাজে বহিষ্কৰণ কৰে, সমাজে ভাল নামে, এনেধৰণৰ কাম যাতে আমাৰ মাজত নহয়, তাৰ কাৰণে দৃষ্টি নিবন্ধ ৰাখিব লাগিব। আৰু আমি সকলোৱে বৰ্তমান পৰিস্থিতিত যদিও মানে এছামে উগ্ৰ জাতীয়তাবাদী বা সাম্প্ৰদায়িক শক্তি আমাৰ ওপৰত এনে জুলুম, অত্যাচাৰ, অমানৱীয়ভাৱে আমাক মানে বলবৰ্গভাৱে নিৰ্যাতন চলাই আছে, তাৰ বিৰুদ্ধে আমি সদায় আইনৰ কাষ চাপিম। আৰু আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ক বা উচ্চ ন্যায়ালয়ত আমি দ্বাৰস্থ হৈ যিসকল নেতাই আজিৰ তাৰিখত হকে বিহকে আমাক জাতিটোক লৈ তুলঙা মন্তব্য দি আছে, বাংলাদেশীৰ নামত মানে অভিহিত কৰি তেখেতসকলক আজি যি ধৰণৰ নিৰ্যাতন চলাই আছে তাৰ বিৰুদ্ধে আমি কিন্তু সৰব পূৰ্বতে আছিলোঁ, বৰ্তমান আমি সৰব থাকিম।